তাঁতৰ খিটখিটনি ঢোলৰ গুমগুমনি শুনিলোঁ কুলিৰ মাত কপৌ ফুল শুৱনি কেতেকীৰ বিননি বিহুৱতী বোৱাৰীৰ ততে নাই গাত এটি সম্পূৰ্ণ নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 09 Communication Private Limited. We care about your future. A unit of RB Groups present Bihuoti Buari in association with Centauri. Let your address be a landmark. SAMR Filtration, Kuber Plastic Private Limited, powered by Netfee, Everyday Spices, Meat Masala, Proti Goraki Grihinir Priyo Bondhu, NERMC Readymix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsor Topsem Cement, Mazbuti Ka Bharosa Hamesha. Gift and jewelry partner Kesahun, Sari Mosaic by Monikuntola Bormon, wardrobe courtesy Cafe by Kakuz Aru Monju Silk. দ্বিতীয় পৰ্যায়ৰ আজিৰ এই খণ্ডটি আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ বিচাৰকসকলৰ লগত আমাৰ লগত আজিও থাকিব বিহু সম্ৰাজ্ঞী পুৰবিবা আৰু জ্যেষ্ঠ বিহুৱা দীপজ্যোতি দা বিশেষভাৱে আমন্ত্ৰিত বিচাৰক ৰূপে আজি আমাৰ লগত থাকিব আৰু এগৰাকী বিহু সম্ৰাজ্ঞী তেওঁ হৈছে গায়ত্ৰী কোঁৱৰ গায়ত্ৰী বা এইখন মঞ্চত আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ প্ৰতিযোগিতা আৰম্ভ কৰাৰ আগতে মই প্ৰতিযোগীসকলৰ লগত অহা তেওঁলোকৰ পৰিয়ালবৰ্গক বহুত বহুত স্বাগতম জনাইছোঁ নমস্কাৰ আৰু বেছি পলম নকৰাকৈ আৰম্ভ কৰিব লৈছোঁ আমাৰ আজিৰ এই প্ৰতিযোগিতাখন প্ৰথমে মই আমন্ত্ৰণ জনাইছোঁ শিৱসাগৰৰ বোৱাৰী সীমা দাস সীমা তোমাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দিন গলে পিন্ধমাই উৰাহাই উৰি চিৰিঙা হৈ বজাহাই দিয়া গগনা গগনা ৰে অমিয়া গগনা ৰে অমিয়া মা Sila oi huke duke
জীৱনটো সুখে দুখে জীৱনটো কটা নৈ পানী শুকালে জোনজোনী জোনজোনী জোনালী আহি পালে খৰালি কুলিটিহে লগালে কুলিটিহে লগালে মাত কুলি মাতে শুনি জোনজোনী জোনজোনী জোনালী আহি পালে ৰঙালী গৰুচাহে লগালে গৰুচাহে লগালে মাত হাদিয়ে হাদিয়ে মহেলা গিদলে মইনা পুৱা দিবা কেনিনো গ'ল মাখি যদি বান্ধোতে মইনা গলি যদি ছিঙিলে মইনা মহেব নদিয়া হ'ল সীমা খুব সুন্দৰ হৈছে ধন্যবাদ দ্বিতীয় পৰ্যায়লৈ উন্নীত হৈছা তাৰ বাবে বহুত বহুত শুভেচ্ছা ধন্যবাদ কোন আহিছে আজি কোনোবা আহিছেনে পৰিয়ালৰ পৰা হয় মানুহজন আহিছে কটা মানুহ নমস্কাৰ। নমস্কাৰ কি খবৰ আপোনাৰ ভালে আছে ভালে ভালে আপোনাৰ ভাল 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 কেনে লাগিছে ভালেই লাগিছে দ্বিতীয় পৰ্যায় ভাল লাগিছে নহয় ভাল লাগিছে তুমি গান গোৱা নহয় জানো দিহানাম এটা গাই দিবা নেকি ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰিয় খুব সুন্দৰ এতিয়া ভয়টো অলপ অলপ কমি গৈছে নহয় জানো হয় এতিয়া আমি বিচাৰকৰ ওচৰলৈ যাওঁ হয়নে হয় পুৰবিবা
তোমাৰ পৰিৱেশনৰ ওপৰলৈকে আহোঁ। মই সদায় এটা কথা কৈ আহিছোঁ, যেতিয়া তোমালোকে যোজনা জুৰিবা সদায় শব্দবোৰৰ উচ্চাৰণটো শুদ্ধ হ'ব লাগে, হয়নে? হয়। তুমি শুনিলোঁ, যিটো যোজনা ফাঁকি জুৰিছিলা, শুনিলোঁ গালা। ভাগৰ লাগিছে যে তুমি সেয়া নামফাকি গাঁৱতে আমি গম পাই গ'লোঁ, একদম হেঁফনি উঠি গ'ল, হয়নে? এইটো সদায় যেতিয়া প্ৰতিযোগিতালৈ ভাগ ল'বলৈ আহিবা, সদায় উশাহ নিশাহৰ ওপৰত তুমি সদায় এইবোৰ নিজে তোমাৰ চেষ্টা কৰিব লাগিব যে উশাহটো কেনেকৈ দীঘল কৰোঁ, এই উশাহটো মই ভাগৰ নলগাকৈ মই কেনেকৈ গাব পাৰোঁ, সেইটো সদায় মন কৰিবা। মকৰা বোলনিৰ নাচ যেতিয়া নাচিছা পেপাৰ শেষৰখিনিত, তোমাৰ অলপ পথালি কঁকাল ভাঙি গৈছে। বাকী বহুত ধন্যবাদ তোমাক, বহুত বহুত শুভেচ্ছা, বহুত বহুত মৰম দিলোঁ। পিছৰ পৰ্যায়লৈ যদি তুমি উত্তীৰ্ণ হোৱা, তেতিয়া এই কিছু কিছু কথা সৰু সৰু খুঁটি নাতিবিলাক মন কৰিবা। ঠিক আছে? ঠিক আছে, ধন্যবাদ। দীপজ্যোতি দা, পাৰফৰ্মেঞ্চ বোলে মই আগৰ যেনেকৈ হৈছিলে তেনেকুৱাই মোৰ এইবাৰো হৈছে, সেই মনোভাৱেৰে নহ'ব। এতিয়া গ্ৰাফডাল ওপৰলৈ গৈ থাকিব লাগিব ক্ৰমান্বয়ে, আৰু প্ৰত্যেকটো ক্ষেত্ৰতে যাব লাগিব। মই অকল বিহু নামটোৱে ভাল গালোঁ, নাচখিনি এনেকৈয়ে থাকিল, সেইটোও নহ'ব। বাইদেৱে ক'লে গোটেইখিনি কথা। মোৰ ক'বলগীয়া এইখিনিয়ে যে আপোনাৰ ধৰি লওক যিখিনি ঘূৰণ ব্যৱহাৰ হৈছে নাচত, বিশেষকৈ শেষৰ ফাললৈ দীঘলীয়া চেৱত ঘূৰিছে, হয়নে? য'ত য'ত ঘূৰণ হৈছে আপোনাৰ ব্যৱহাৰ, মাজে মাজে ক'ৰবাত মই অনুভৱ কৰিছোঁ অকণমান ৰাফ হোৱা নিচিনা লাগিছে ঘূৰণবিলাক, ক'ৰবাত দেই, কেতিয়াবা অলপ জোৰকৈ ঘূৰি দিয়া নিচিনা লাগে। যিটো বিহুত লাস্যতাটো লাগে, সেইটো ভাল লাগিব বিহুৱতীয়াৰ ক্ষেত্ৰত। বেয়া হোৱা নাই, পৰিৱেশন ভাল লাগিছে, আৰু পৰৱৰ্তী খণ্ডত লগ পোৱা আশা ৰাখিলোঁ। শুভেচ্ছা থাকিলে, ধন্যবাদ। গায়ত্ৰী বা, এই বোৱাৰী বিহুত যেতিয়া ওলাই আহিছে, তেতিয়া আপোনালোকৰ মনবিলাক মুকলি হৈছে, হয়নে নহয় বাৰু কওকচোন? হয়, হয়। অলপমান ফূৰ্তি লাগিছে নাই? লাগিছে। কাৰণ ফাগুনৰ পৰা মনবিলাক অকণমান এনেই ৰাইজাই কৰে, হয়নে? হয়। গতিকে তেতিয়াতো দুখ লাগি থাকে ঘৰত থাকিলে। গতিকে আপোনালোকে চেনেলক ধন্যবাদ দিবই লাগিব। কিন্তু এইটো এটা সাংঘাতিক সুন্দৰ পদক্ষেপ, মানে সুন্দৰ পদক্ষেপ বুলি মই এইটো কাৰণেই কৈছোঁ, কাৰণ কেতিয়াবা কি হয়, এটা সময়ত গৈ গৈ ঘৰৰ কাম একেটা গতিত একেখিনি কামেই যেতিয়া আমি কৰি থাকিবলগীয়া হয়, তেতিয়া কিবা এটা মনত নচা ছোৱালীৰ দুখ লাগে। কিন্তু আমিও যদি ওলাই যাব পাৰিলোহেঁতেন, এপাক যদি নাচিব পাৰিলোহেঁতেন, হয়নে নহয় কওক? গতিকে চাওক, আপোনালোকে ইমান সুন্দৰ এটি কি পাইছে, সুযোগ পাইছে। গতিকে সেই সুযোগটো নেৰিব কিন্তু, নহয়নে? গতিকে মই চেনেলক ধন্যবাদ এইটো কাৰণেই দিম, কাৰণ বিহুৱতী প্ৰতিযোগিতা, মৌপৰি প্ৰতিযোগিতা বা অন্যান্য ধৰণৰ হুঁচৰি প্ৰতিযোগিতা হৈয়ে থাকে, কিন্তু বোৱাৰী প্ৰতিযোগিতা যিহেতু হ'বলৈ ওলাইছে বা হৈ আছে, গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কথা কিন্তু তেওঁলোকে ভাবিছে, নভবাকেতো এইটো পদক্ষেপ নল'লেহেঁতেন। গতিকে আপোনালোকে সদায় এইটো ক্ষেত্ৰত কৃতজ্ঞ থাকিব যে ওলাই আহিছোঁ, আমি কৰিছোঁ, আমাৰ মনটো ভাল লাগিছে, সেইটো বহুত ডাঙৰ কথা। কাৰণ একঘেমীয়া যেতিয়া আমি কামবিলাক কৰি থাকোঁ, তেতিয়া কেতিয়াবা কিন্তু একদম যুদ্ধও হয়, আকৌ নহয় বুলি ক'ব নোৱাৰে, হয়নে নহয় কওকচোন? মানুহজনৰ লগত এতিয়া কিবা এটা খং উঠি থাকিলেও আপোনাৰ এনেকুৱা লাগিব, এই হ'ব আৰু মোকতো দিছে এইখিনি কৰিবলৈ, হয়নে নহয়? যা হওক, মই আপোনাৰ পৰিৱেশন ভাল পালোঁ, কিন্তু পৰবিবাৰ লগত মই অকণমান একমত, কাৰণ পদচলনাবিলাক আমি গুৰুত্ব দিয়াটো খুবেই দৰকাৰ। যিদৰে ধৰক ভংগীমাৰ ক্ষেত্ৰত আমি অকণমান নিজক খুব ধুনীয়াকৈ যিটো আমাৰ উপস্থাপন সেইটো কৰোঁ, গতিকে ভংগীমাৰ ক্ষেত্ৰত যিদৰে পদচলনাৰ ওপৰতো কিন্তু সেইটো নিৰ্ভৰ কৰে। যেনে দীঘলীয়া চেওঁতা দীঘানীতি ঘেন ঘেন দীঘানীতি তাক তাক দীঘানীতি ঘেন ঘেন দীঘানীতি চাক তাক দীঘান তাক, সেইখিনিত কিন্তু আপুনি মকৰা বোলনি ব্যৱহাৰ কৰিছে। গতিকে যিমান পাৰে নিজৰ যিখিনি ধৰক বাইদেৱে কৈ গ'ল আপোনাৰ পদচলনাৰ কথা, আৰু কণ্ঠৰ অকণমান গুৰুত্ব দিলে ভাল লাগিব। গতিকে সেইখিনি আপুনি মন কৰিলে ভাল লাগিব, নহয় জানো? হয়, ধন্যবাদ। ধন্যবাদ বাইদেউ। সীমা, তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। তোমাক আমি আমাৰ পৰৱৰ্তী পৰ্যায়ত চাব বিচাৰোঁ, হয় নহয়? গতিকে আখৰা কৰি থাকা, হাঁহি থাকা, নাচি থাকা, হ'বনে? হ'ব। ধন্যবাদ। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাব লাগিব আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগীক। তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী প্ৰীতিমণিকা দত্ত।
দূৰ কপিছেহে দিহিঙৰে গৰা ঐ দে নাচনী বজাই দে ঐ লাহৰি গগনা থাকিব নোৱাৰো ঐ নাচনী গগনাৰ মাতে শুনি দেহাই কৰে উজনি ভাতি দলনি পথাৰ জাকৈ আছিলো দলনি পথাৰ জাকৈ আছিলো আটাইবোৰ লালু কি পালো হায় শাহুৱে সুধিলে কলে কি বুলি শাহুৱে সুধিলে কমে কি বুলি লাজতে ঐ মৰু যেন লাজতে ঐ মৰু যেন হলো গিৰিব গাৰা পিকতি নাচি থকা নাচনী নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই মাকত আমাৰ জীৱনলৈ চাই হাতে মেলি হালধি নলবা চুলি মেলি নলবা তেল মাকন চুলি মেলি নলবি তেল আঘোণৰ পথাৰ ধান দাই আছিলা তোমাকে চাঘামেৰে হাতী আছিলা তোকে পকা ধাননি অনিললা দাৱনি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি সদিনিম যেন সদিনিম লাগে সদিনিম যেন সদিনিম লাগে
মণিকা হয় দ্বিতীয় পৰ্যায়লৈ আহিছা কেনে অনুভৱ হৈছে খুব ভাল লাগিছে তোমাৰ লগত কোনোবা আহিছেনে ছোৱালী আৰু মানুহজন আহিছে ছোৱালী আৰু মানুহজন আহিছে তেওঁলোককহে সুধিব লাগে নমস্কাৰ নমস্কাৰ ৰিম্পিবা স্বাগতম জনাইছোঁ ধন্যবাদ আজি যেনেকৈ নাচিছে আপুনি ভাবিছেনে ইয়াৰ পিছৰ পৰ্যায়লৈও তেওঁ যাব পাৰিব বুলি মোৰ বিশ্বাস আছে বাকী বাইদেউৱে জানিব সেয়াই বিশ্বাসটোৱে ডাঙৰ কথা আচলতে দীপজ্যোতি দা প্ৰথমে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ পৰিৱেশন মোৰ ভালেই লাগিছে এনাৰ্জেটিক পৰিৱেশন হাঁহি মেইন হাঁহি প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ আছেই আৰু একেবাৰে শেষত মাত্ৰ দীঘলীয়া চেৱত আপুনি আৰু নাচৰ প্ৰয়োগ কৰিব ঘূৰণ প্ৰয়োগ কৰিব আপুনি এটা জেগাতে নাচি থকা নিচিনা লাগিছে অকণমান ভাগৰ লাগিছিলে নেকি শেষলৈ অকণমান লাগিছিলে অকণমান লাগিছিলে ন হাঁহিটোৱে কোৱা নাই ভাগৰ লগা বুলি যদি আৰু ধৰি লওক আপুনি দীঘলীয়া চেৱটোত গোটেই মঞ্চখনেই ল'ব পাৰে ইচ্ছা কৰিলে আপুনি এটা জেগাতে ৰৈ পেলাই মানে এখিনি জেগাতেই নাচি আছে হয়নে কথাটো সেইখিনি চাব সেইখিনি আৰু অলপ অনুশীলন কৰি পেলাই তাক আৰু অলপ উন্নত কৰিব বেছি ভাল লাগিব বাকী ভালেই লাগিছে মোৰ শুভেচ্ছা থাকিলে পৰৱৰ্তী সময়ত লগ পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ ছাৰ পূৰবী বা তোমাৰ দেখিছোঁ একদম তোমাৰ সপৰিয়ালে তুমি আহিছা সেইকাৰণে নিশ্চিন্ত মনে নাচিছা তোমাৰ পৰিৱেশনত ওলাই পৰিছে ভাল পৰিৱেশন কৰিছা খুব ভাল লাগিছে এটা কথা কোৱা তুমি যিহেতু যোজনাটো গাইছা তোমাৰ শাহু নাচনী আছিল সঁচাকৈ আছিলেনে না শাহু শাহু নাচনি নাছিল কিন্তু শহুৰ ঢুলীয়া আছিলে ধুনীয়া পপু আছিলে আচ্ছা আচ্ছা মই ভাবিছিলোঁ শাহুক লৈ আহিব ক'লোহেঁতেন যদি নাচনী থকা যদি নাচিছিলে মই লৈ আহিবলৈ ক'লোহেঁতেন পিছৰ পৰ্যায়ত খুব ভাল লাগিছে আৰু উন্নত কৰিবলৈ চাবা ভাল হৈছে পৰিৱেশন যিহেতু পিছৰ পৰ্যায়লৈ যদি যাবলৈ হ'লে ইয়াতকৈ আৰু ভাল হ'ব লাগিব নহয়নে হয় সেইটো চাবা আৰু স্পষ্টকৈ গাবা দেই বাকী সুন্দৰ পৰিৱেশন বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ গায়ত্ৰী বা মোৰ আপোনাৰ সমুদায় আপুনি আৰম্ভণিৰ পৰা উপস্থাপনৰ পৰা আপুনি যিমানখিনি নাছিলে মোৰ ভাল লাগিলে কিন্তু বেয়া লগা নহয় পেপু এজনে যেতিয়া পেঁপা বজাইছিলে তাত কিন্তু ঢোলৰ বহুত খেলিছে ঢুলীয়াকেইজনে বহুত বিটিং চুমাইছে তাত আপুনি এনেকুৱা ভংগীমা দিব পাৰিলেহেঁতেন নাচ হয়তো আপোনাৰ কেতিয়াবা এনেকুৱা হয় মানে ধৰক ভাগৰৰ কাৰণেও হয় বা ধৰক আপোনাৰ কেতিয়াবা ধৰক সেইখিনি মনৰ পৰা আঁতৰি যায় গতিকে আপুনি আৰু অকণমান যদি সেইখিনিত গুৰুত্ব দিলেহেঁতেন বৰ ভাল হ'লহেঁতেন নহয় জানো গতিকে সেইখিনি মন কৰিব শুভেচ্ছা থাকিলে আৰু বহুত বহুত মৰম ধন্যবাদ প্ৰীতি কৈছে নহয় দ্বিতীয় পৰ্যায় অলপ কঠিন হ'ব তৃতীয় পৰ্যায়ত আৰু কঠিন হ'ব গতিকে প্ৰেক্টিছ কৰিবই লাগিব নহয় জানো হয় আমি তোমাক তৃতীয় পৰ্যায়টো চাব বিচাৰোঁ গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা